পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী দিন ৰাতি একাকাৰ কৰি কমলপুৰ সমষ্টিত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা পৰিলক্ষিত হৈছে বিজেপি তথা মিত্ৰ দলৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত কমলপুৰ সমষ্টিৰ 125 নম্বৰ নগাঁও পঞ্চায়তৰ বিজেপি তথা মিত্ৰজোঁটৰ আঞ্চলিকৰ সদস্য পদৰ প্ৰাৰ্থী ধৰিত্ৰী চহৰীয়াৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। উল্লেখযোগ্য যে কমলপুৰ সমষ্টিৰ ননৰাত প্ৰাৰ্থী ধৰিত্ৰী চহৰীয়াৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। উক্ত অনুষ্ঠানত প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, বিজেপিৰ বিহদিয়া জাজিকনা মণ্ডলৰ সভাপতি ত্ৰৈলোক্য ডেকা, পবিত্ৰ ৰাজবংশীকে ধৰি বিজেপি অগপৰ কেইবাগৰাকীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত উক্ত নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰা হয়। নিৰ্বাচনৰ আমাৰ এটা অন্যতম কমলপুৰ সমষ্টিৰ মধ্যভাগত থকা নগাঁও গাঁও পঞ্চায়তৰ আমাৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ধৰিত্ৰী চহৰীয়াই আজি এটা কাৰ্যালয় মুকলি কৰিলে। ইয়াৰ পৰাই গোটেই পঞ্চায়তৰ নিৰ্বাচনটো পৰিচালিত হ'ব আৰু এই অনুষ্ঠানত আমাৰ বৰ্তমানৰ বিধায়ক দিগন্ত কলিতা, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভাৰী মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়াক ধৰি অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে। আৰু আজিৰ এই কাৰ্যালয় উদ্বোধনৰ যোগেদি আমি সমগ্ৰ অকল নগাঁও পঞ্চায়ত নহয় সমগ্ৰ আমি কমলপুৰ সমষ্টিৰ ভোটাৰ ৰাইজলৈ আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি যি 12টা আমাৰ নিৰ্বাচনত বাকী আছে আঞ্চলিক পঞ্চায়তৰ, এই 12টাতে যাতে আমি বিজয়ী হ'ব পাৰোঁ তাৰ কাৰণে আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তা হৈ একত্ৰিতভাৱে কাম কৰিব। আৰু এতিয়া কামৰ সময়, আমি যাতে প্ৰত্যেকগৰাকী কৰ্মকৰ্তা প্ৰতিঘৰ মানুহলৈ গৈ ভোট ভিক্ষা কৰি অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ যিখিনি জনহিতৈষী আঁচনি, এই আঁচনিখিনিক যাতে ৰাইজৰ মাজলৈ এই সুযোগতে আমি লৈ যাব পাৰোঁ, ৰাইজক বুজাব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰিলোঁ। আৰু এই কাৰ্যালয়ৰ যোগেদি আমাৰ ভৱিষ্যতলৈও যাতে আমি আমাৰ যিখিনি নিৰ্বাচনৰ কাৰ্যপন্থা সেইখিনি তৈয়াৰ কৰিব পাৰোঁ, তাৰ কাৰণে আজিৰ এই কাৰ্যালয়টোত আমি বহি এক ঐক্যমতত উপনীত হৈছোঁ। আমাৰ মুখ্য কাৰ্যালয় উন্মোচন কৰিলোঁ। এই নগাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ সদস্য ধৰিত্ৰী চহৰীয়া বাইদেউৰ আজি মুখ্য কাৰ্যালয় উন্মোচন কৰিলোঁ। ইয়াত প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া, মই নিজে আমাৰ উত্তৰ কামৰূপ জিলাৰ সহপ্ৰভাৰী স্প'ক্সমেন ৰূপম গোস্বামী, দুই দলৰ দলীয় নেতৃত্ব আৰু ৰাইজ উপস্থিত আছিল। আমি সকলোলৈকে আমি বিশেষকৈ ধৰিত্ৰী ডেকা ডাঙৰীয়াক, আমি চহৰীয়া ডাঙৰীয়াক আমি শুভেচ্ছা জনাইছোঁ। আজি উপস্থিতিয়ে প্ৰমাণ কৰিলে যে ধৰিত্ৰী চহৰীয়া ডাঙৰীয়াই 100% নিশ্চিন্ত যে জিকিব তেখেতে। লগতে এই অঞ্চলৰ সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ, যিহেতু আমাৰ কমলপুৰত খুব ভাল ফলাফল হৈছে। এতিয়া 6টা অগপৰ 6টা কংগ্ৰেছৰ আছে আৰু আমি আশা কৰিছোঁ এই 12টা 24টাৰ ভিতৰত 12টা আমি জিকিলোঁ আৰু যি 12টা আছে এই 12খনে আসন ভাৰতীয় জনতা পাৰ্টী আৰু অগপই দখল কৰিব। তাত কোনো দ্বিমত নাই। আমি একেলগে নিৰ্বাচন খেলি এক সমন্বয়ৰ ভাৱ দিয়াৰ আমি প্ৰমাণ কৰিছোঁ আৰু অনাদিকালত এই যি আমাৰ সমৰ্থন অনাদিকালতো থাকিব, তাত কোনো দ্বিমত নাই। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।